গোৰেশ্বৰৰ শুক্লাই ড্ৰাইভিং স্কুলৰ শুভ উদ্বোধন। বিটিআৰৰ প্ৰথমখন চৰকাৰী ড্ৰাইভিং স্কুল মুকলি হ'ল শুক্লাই। ড্ৰাইভিং স্কুলখন শুভাৰম্ভণি কৰে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। তামুলপুৰ জিলাৰ উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শুভাৰম্ভণি কৰা অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে নিবনুৱা সংস্থাপনৰ উদ্দেশ্যে বিটিআৰ চৰকাৰে গ্ৰহণ কৰে এই পদক্ষেপ। দুচকীয়া তথা চাৰিচকীয়া সকলো ধৰণৰ বাহনৰ প্ৰশিক্ষণো দিয়া হ'ব এই স্কুলত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ বিভাগৰ বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী, MCLA পবিত্ৰ বড়ো, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলীনা টাইড, পৰিবহণ বিষয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ড্ৰাইভিং স্কুলে বহুকেইটা আমাৰ বাট মুকলি কৰিব। প্ৰথম কথা আমাৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত, আমাৰ দ্বিতীয় কথা যুৱক যুৱতীসকলক এটা এণ্টাৰপ্ৰাইজিং লাইনত আগবঢ়াই উদ্যোগিক কৰাৰ ক্ষেত্ৰত এই শুক্লাই ড্ৰাইভিং স্কুলে এটা বিশেষ অৰিহণা যোগাব। আৰু এই শুক্লাই ঠাইখনত ইতিমধ্যে আমাৰ খুব সুন্দৰ সুন্দৰ অনুষ্ঠান আছে, আমাৰ পাৰ্ক আছে। ইয়াত এটা নতুন সংযোজন হ'ল আমাৰ ড্ৰাইভিং স্কুল। মই ভাবোঁ যে ইতিমধ্যে ইয়াতে আমাৰ ল'ৰা ছোৱালী প্ৰায় 200তকৈ অধিকে এপ্লাই কৰিছে। গতিকে এখন অসমৰ আগশাৰীৰ ড্ৰাইভিং স্কুল হিচাপে পৰিগণিত হ'ব আৰু এইখনে আমাৰ যুৱক যুৱতীসকলক সঠিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সুন্দৰভাৱে অৰিহণা যোগাব পাৰিব। তো আজি আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে আৰু আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব। বিটিআৰ গভৰ্ণমেণ্টৰ উদ্যোগত আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ড্ৰাইভিং স্কুল এটা শুক্লাই চেৰফাঙত বনোৱা হৈছিলে আৰু এইটো আজি কমপ্লিট হ'ল। এই ড্ৰাইভিং স্কুল আজি শুভ আৰম্ভণি কৰা হ'ল, উদ্বোধন কৰা হ'ল। এই কাৰ্যসূচীত উপস্থিত হৈছিলে আমাৰ গোৰেশ্বৰ সমষ্টিৰ MCLA পবিত্ৰ বড়ো ডাঙৰীয়া আৰু আমাৰ তামুলপুৰ জিলাৰ আমাৰ DC ডাঙৰীয়াও আহিছিলে আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ গোৰেশ্বৰ, DTO আমাৰ বাস্কা, আমাৰ জইণ্ট কমিশনাৰ আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ BTC আৰু আমাৰ বড়োলেণ্ড ট্ৰেন্সপৰ্ট ছাৰ্ভিচৰ আমাৰ OSD ডাঙৰীয়া মোৰ লগতে আছে। তো ভাল লাগিছে, আমাৰ বহুত বিষয়াসকল উপস্থিত হৈ আজি শুক্লা ড্ৰাইভিং স্কুলটো আজি শুভ আৰম্ভণি কৰিব পাই মই নিজকে আনন্দিত ভাবিছোঁ। মোৰ এটা সপোন আছিলে, যেতিয়া বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ দুটা চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মোক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব দিছিলে। সেই দায়িত্ব দিয়াৰ পাছতে মই ভাল ড্ৰাইভাৰ এটা জন্ম দিয়াৰ কাৰণে, ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে এটা সপোন মোৰ এটা মনত আছিলে। সেই সপোনটো বাস্তৱত হোৱা বুলি মই অনুভৱ কৰোঁ। কিন্তু ড্ৰাইভাৰ হ'ব লাগিলে এজন ড্ৰাইভাৰে ভাল ড্ৰাইভাৰ হ'ব লাগিব। ট্ৰাফিক নিয়মবিলাক প্ৰায় জানিব লাগিব। ইয়াত টাউনত যেতিয়া গাড়ী চলায়, ইয়াত বহুতো ছিগনেলবিলাক জানিব লাগে। সেই ড্ৰাইভিং স্কুলত চব কথাবিলাক শিকোৱা যাব। ইয়াৰ কাৰণে আমি গাইডলাইন মতে আমাৰ দিন ধৰা হৈছে। আমি হেভি গাড়ীও শিকাম, বাছ ইয়াতে শিকোৱা হ'ব আৰু মেজিক গাড়ী যিসকলে ইচ্ছুক আছে মেজিক গাড়ী চলাওক, কমাৰ্চিয়েল তেখেতৰ কাৰণে সুবিধা আমি দিয়াৰ কাৰণে চিন্তা কৰিছোঁ। আৰু এল্টো গাড়ী আমি যিবিলাক মানে সৰু গাড়ী চলাবৰ কাৰণে, চাৰি চকা গাড়ী, সেইটোৰ কাৰণে আমি সুবিধা দিছোঁ। আৰু স্কুটি আৰু বাইক, সেইটো আমি ইয়াতে প্ৰথম আমাৰ আমাৰ ড্ৰাইভিং স্কুলত সেইখিনি আমি প্ৰথম শিকাম। আৰু অলৰেডি আমি ফৰ্ম দিয়া হৈছিল আৰু 300জনকে ওপৰত মানে এটা ফৰ্মটো এতিয়া ৰাইজে ফৰ্ম দিয়া হ'ল। আমাৰ 200জন আমি এতিয়া ফ্ৰীকৈ আমি এতিয়া প্ৰথম আমি 200জন আমি ষ্টাৰ্ট কৰি ফ্ৰীকৈ শিকোৱা হ'ব। আৰু ভাবিছোঁ এইবাৰ বাজেটত আমাৰ 25-26ত আমি 700-800 মান আৰু এতিয়া এই বছৰৰ ভিতৰত কমচে কম 800-900 মান হৈ যাব। মানে 800জন মানে এনেকুৱা আমি বছৰৰ ভিতৰত ইয়াতে স্কুলত ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে আমি কিনি দিওঁ। সেইটো আমি ভাল লাগিছে, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব পাই এইখিনি কাম কৰিব দিব পাই। আশা কৰিছোঁ এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমাৰ এই অঞ্চলৰ পৰা ভাল ড্ৰাইভাৰ ওলাব।
ড্ৰাইভাৰ কমৰ কাৰণে কিছুমান অসুবিধা হয় না আৰু কিছুমান ড্ৰাইভাৰ কম হোৱাৰো কিবা কাৰণ আছে এইবিলাক শিকিবৰ কাৰণে সুবিধাও নাছিলে সেই সুবিধাখিনি এতিয়া ৰাইজে আমাৰ শুক্লাত আমি ৰাইজৰ কাৰণে বনোৱা হ'ল ইয়াত ফৰ্ম নিয়াত অলপ কেইটামান আমাৰ ফৰ্ম নিয়া ব্যক্তিসকলে কৈছে যে মই বহুত ইচ্ছা আছিলে আগৰ পৰাই গাড়ী শিকিবৰ কাৰণে ড্ৰাইভাৰ হোৱাৰ কাৰণে কিন্তু এই সুবিধাটো পোৱা নাছিলোঁ মই এবাৰ ভাল পাইছোঁ আৰু ড্ৰাইভাৰ হ'মেই এবাৰ এনেকুৱা কৈ কিনে ফৰ্ম নিয়াও আমাৰ ইয়াৰ পৰা ৰিপৰ্ট আহিছে এইটো আমাৰ কাৰণে বিৰাট ভাল তো বহুত আমাৰ এই অঞ্চলৰ পৰা এটা মানে ইচ্ছুক মানে ৰাইজে কিছুমান ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা বাছ ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা মেজিক ড্ৰাইভাৰ হ'ব ইচ্ছা নে কোনোবা এল্টো ড্ৰাইভাৰ হ'ব ইচ্ছা কোনোবা বাইক চলাব নাজানে ভালকৈ মই বাইক চলাব পাৰিম ভাল শিকিম এইটো ইয়াতে শিকিব পাৰিব কোনোবা স্কুটি শিকিব নাজানে স্কুটি সেইটো ইয়াতে শিকাও যাব তো এনেকুৱা আমি পৰ্যায়ক্ৰমে আমি এই সুবিধাবিলাক আমি দিম এতিয়া আমি প্ৰথমে বাছ মেজিক আৰু আমাৰ এল্টো এনে স্কুটি আৰু বাইক এটা মানে শিকোৱা যাব এইটো আমাৰ এটা সুবিধা লাইচেন্সো দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অলৰেডি আমাৰ অসমৰ জনপ্ৰিয় নেতা আমাৰ চবৰে সকলো শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ড্ৰাইভিং ইনষ্টিটিউটে ড্ৰাইভিং লাইচেন্স দিয়াৰ কাৰণে চিন্তা কৰিছে এইটো চিন্তাৰ লগত আমাৰ এই ড্ৰাইভিং স্কুলটো মিলি গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ডিক্লেয়াৰ কৰিছে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ কিয়নো ভাল ড্ৰাইভাৰৰ প্ৰয়োজন আছে বহুতো মই যেতিয়া ড্ৰাইভাৰ মই যে দায়িত্ব লৈছিলোঁ বহুতো মানে সুখৰ সংসাৰ বহুতো পৰিয়ালৰ দুখত আঘাত পাইছোঁ বহুতো ভাল ড্ৰাইভাৰ মানে ড্ৰাইভাৰটো ভাল নিশিকাৰ কাৰণে নাজানাৰ কাৰণে কাৰোবাৰ ল'ৰা মৃত্যু হৈছে কাৰোবাৰ ভাই মৃত্যু হৈছে এই ল'ৰা ভাই মৃত্যু হ'লেতো এইটো দেশৰ কাৰণে আমাৰ অসমৰ কাৰণে ভিতৰৰ অঞ্চলৰ কাৰণে সকলোৰে ক্ষতি কাৰোবাৰ ল'ৰাৰ যদি মৃত্যু হয় আমাৰোতো দুখ লাগে ইয়াৰ কাৰণে ভাল ড্ৰাইভাৰ ওলোৱাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো জনাইছে এইটো আগত আমি লৈ কিনে কাম কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ বহুত আজি ভাল লাগিছে ইয়াত উদ্বোধনী অনুষ্ঠানত আহিবলৈ পাই ফাৰ্ষ্ট ড্ৰাইভিং স্কুল গভৰ্ণমেণ্ট ড্ৰাইভিং স্কুল একচুৱেলি ড্ৰাইভিং স্কুল থাকে মানে প্ৰাইভেটকৈ সৰু সুৰাকৈ কিন্তু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত তেনেকৈ নাই প্ৰাইভেটকৈও নাই আৰু এই অঞ্চলত যে হৈছে প্ৰথমখন গভৰ্ণমেণ্ট ড্ৰাইভিং স্কুল তাকো এতিয়ালৈকে বহুতখিনি ফৰ্ম আহিছে বুলি আমি খবৰ পাইছোঁ এৰাউণ্ড 400টা ফৰ্মছ অলৰেডি জমা দিছেই মানে বহুতখিনি ইচ্ছুক প্ৰাৰ্থী আছে গোটেই অঞ্চলটোৰ কাৰণে এটা জব অপৰচুনিটি ক্ৰিয়েট কৰিব ড্ৰাইভিং যিহেতু এটা স্কিল হয় আৰু স্কিলটো সেইটো ভালকৈ তাৰমানে বিদ্যাটো ল'ব লাগিব ড্ৰাইভিংটো যধে মধে ড্ৰাইভিং কৰা তাৰমানে কি মৃত্যুৰ মুখত নিজকে সাৱটি লোৱা নিচিনা গতিকে নিজৰ ইয়াত আৰু সকলোখিনি ফেচিলিটি আছে চিমুলেটৰৰ পৰা আদি কৰি পেলাই থিয়ৰী ক্লাছেছ যোনখিনি পাৰ্টছ হয় ওচৰতে আই টি আই আছে আই টি আইৰ পৰা ইনষ্ট্ৰাক্টৰ আহিব গোটেই অট'মোবাইলৰ তাৰমানে পাৰ্টছখিনিৰো থিয়ৰী ক্লাছেছ হ'ব আৰু ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আটাইকেইটা ভেহিকলছ আছে স্কুটিৰ পৰা আদি কৰি মটৰ বাইক নৰ্মেল LMV যোনখিনি আমি ব্যৱহাৰ কৰোঁ দেন কমাৰ্চিয়েল ট্ৰান্সপৰ্ট ভেহিকলছ মেজিক আছে ট্ৰেক্টৰ বাছৰ পৰা আদি কৰি ইয়াতে গোটেইখিনি আছে মানে ভেহিকলছ আটাইখিনি তেওঁলোকে কৰিব পাৰিব আৰু ৰোড ছেফটিৰ ওপৰত স্পেচিয়েলি ৰোড ছেফটি উইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ আজিকালি দেখা যায় তাৰমানে ৰেকলেছ ড্ৰাইভিংটো আৰু ড্ৰাংকেন ড্ৰাইভিং আৰু হেলমেট পিন্ধিব লাগে আমি যেতিয়া গুৱাহাটীলৈকে যাওঁ যেনিবা 4 লেন যেতিয়া আমি ওলাই যাওঁ তো লেন হগিঙৰ কাৰণে বহুত এক্সিডেণ্টছ হয় চ' ওৱান অফ দ্য মেজৰ কজেছ অফ মানে ৰোড এক্সিডেণ্ট ডেথ লেন হগিঙো এটা হয় 4 লেনত ৰং ছাইডত চলাই ট্ৰেফিক ছিগনেলবিলাক বুজি নাপায় আৰু যোনখিনি চাইনেজ থাকে ট্ৰেফিক চাইনেজ আমাৰ গাঁৱৰ মানুহখিনি গম নাপায় গতিকে সেই ড্ৰাইভিং স্কুলৰ পৰা সেইখিনি বিদ্যা ল'ব পাৰিব কাৰণ গাড়ীখন অকল চলোৱাটোৱে নহয় গোটেই পাৰ্টছখিনি বুজিব লাগিব সেইকাৰণে এইখন স্কুল এটা বহুত এটা প্ৰগ্ৰেছিভ অনুষ্ঠান বুলি ক'ব লাগিব ড্ৰাইভিং স্কুলখন গভৰ্ণমেণ্ট ড্ৰাইভিং স্কুল আৰু ভাল হওক সকলোৱে ইয়াত আহি তাৰমানে কি কয় তেওঁলোকৰ মানে লাৰ্ণিং কৰক প্ৰেক্টিছো কৰিব পাৰি নহয় জানো গোটেই হেৰিও আছে ট্ৰেকো আছে কোনোবাই যদি প্ৰেক্টিছ কৰিব পাৰে তেওঁলোকেও আহি প্ৰেক্টিছ কৰিব পাৰে চ' তেনেকৈ জব অপৰচুনিটিছো ফুলফিল হৈ যাব আমাৰ গভৰ্ণমেণ্টত বা ধৰক প্ৰাইভেট ইনষ্টিটিউশ্যনছ বহুতখিনি এংগেজ হৈ যাব চ' বহুত মানে বেষ্ট উইচেছ টু দ্য স্কুল আৰু ভাল হওক মানে ইয়াৰ পৰা ভাল ড্ৰাইভাৰ্ছ ওলাই আহক তাকে কামনা কৰিছোঁ থেংক ইউ হয় আৰু আমাৰ EM ছাৰৰ এটা সপোন আছিলে ড্ৰাইভিং স্কুলখনৰ BTRৰ প্ৰথম গভৰ্ণমেণ্ট ড্ৰাইভিং স্কুল মোৰ জইন কৰিবলৈ বেছি দিন হোৱা নাই সেইকাৰণে আহি এনেকুৱা এটা অনুষ্ঠানত
আমি অংশগ্ৰহণ কৰি মই খুবেই নিজকে ধন্য মানিছোঁ আৰু ভাল লাগিছে। আৰু শুক্লাইৰ নিচিনা এটা অঞ্চলত এনেকুৱা এখন ড্ৰাইভিং স্কুল গঢ়ি উঠাটো এটা ইয়াৰে বিকাশৰ এটা যাত্ৰা বুলি মই ক'ম। বহুতখিনি আমাৰ ইয়াতে আমি জিলা পৰিবহণ বিষয়া হিচাপে মই এটা কথা সদায় গুৰুত্ব দি আহোঁ। আমাৰ ডিপাৰ্টমেণ্টে সদায় এটা কথাত গুৰুত্ব দিয়ে, যিটো হ'ল আমাৰ ৰোড ছেফটি। ৰোড ছেফটিটো এটা এনেকুৱা ইছ্যু যিটো মানে এতিয়া CM ছাৰ লেভেলতো আমি সদায় মনিটৰ কৰি থকা হয়। আৰু ৰাস্তা ঘাট ভাল হ'লে অকণমান এক্সিডেণ্ট বাঢ়ে বুলি মানুহৰ এটা ধাৰণা আছে। সেইকাৰণে মই ভাবোঁ যে এই ক্ষেত্ৰত এই যিখন ড্ৰাইভিং স্কুলৰ পৰা যিখিনি শিক্ষা ইয়াত দিয়া হ'ব, সেইটো এটা অত্যন্ত গুৰুত্ব ভূমিকা পালন কৰিব আমাৰ এই ডিষ্ট্ৰিক্টখনৰ এক্সিডেণ্টটো কমোৱাত। আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াতে সংস্থাপনৰ সুযোগো মানুহে পাব, যিটো এটা জিলাখনৰ বাবে অত্যন্ত সুখবৰ। সেইকাৰণে মই ইয়াত জড়িত সকলো কৰ্মকৰ্তাৰ লগতে আমাৰ মাননীয় EM ছাৰক মই অভিনন্দন জনাইছোঁ। এই স্কুলখন ভালে ভালে আগবাঢ়ি যাওক, ইয়াৰ পৰা ধুনীয়াকৈ আমি ড্ৰাইভাৰ্ছ ভাল ছেফ ড্ৰাইভাৰ্ছ যাতে ইয়াৰ পৰা ওলাই যায় আৰু আমাৰ জিলাখনত যাতে এক্সিডেণ্টৰ হাৰটো কমি আহে, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি মানে ইয়াতে মনিটৰ কৰা হয়? আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়া ইয়াতে মনিটৰ কৰিবলৈ তেনেকুৱা বিশেষ হেৰি নাই, কাৰণ এইটোতো চৰকাৰী হিচাপত চলিব। ইয়াত যিখিনি পাঠদান কৰা হ'ব সেইটো চৰকাৰী হিচাপত কৰা হ'ব। আমাৰ যিবিলাক নিয়ম নীতি আছে, চৰকাৰৰ যিখিনি নিয়ম নীতি আছে সেইখিনি ইয়াত শিক্ষাদান কৰা হ'ব। আৰু ইয়াত অত্যন্ত এক্সপাৰ্ট মানুহখিনি ৰখা হৈছে বুলি এতিয়ালৈকে আমি গম পাইছোঁ। সেইকাৰণে যিখিনি কাম কাজ ইয়াৰে হ'ব সেইখিনি খুব ভালকৈ হৈ যাব। আৰু আমিতো সদায় আছোঁৱেই, কেতিয়াবা কিবা হেৰি লাগিলে, আমাৰ পৰা হেল্প লাগিলে আমিতো সদায় আছোঁ কৰিবলৈকে। ড্ৰাইভিং হয়, CM ছাৰে কৈছিলে এইটো কথাটো। তো তেনেকৈ যদি হয় এইটো অত্যন্ত ভাল কথা হ'ব, কাৰণ মানুহখিনিয়ে ইয়াতে শিকিব, ইয়াৰ পৰাই লাইচেঞ্চখন পাব। আৰু যেতিয়া ড্ৰাইভিং স্কুলত কৰা হয় তেতিয়াতো খুব ধুনীয়া এটা মানে তেওঁলোকে এক্সপিৰিয়েঞ্চ এটা গোটেইখিনি ভালকৈ মানে শিকিবলৈ পায়। তো এইটো এটা ভাল পদক্ষেপ হয় নিশ্চয়কৈ। গোৰেশ্বৰৰ পৰা পৰমেশ্বৰ ডেকা ৰিপৰ্ট, গ্ল'বেল NE 24/7।